মামা আজি বা নোহোৱাকৈ প্ৰথমটো পুৱাই এখন ঘৰত আৰু আজি ব্ৰেকফাষ্টটো আমি বা নোহোৱাকৈ কৰিব লাগিব। মোৰ একেবাৰে মন নাই ব্ৰেকফাষ্ট কৰিব। কু সকলো ছোৱালীৰ জীৱনটো এনেকুৱাই, দুখন ঘৰ থাকে, গতিকে চিন্তা কৰিব নালাগে বা দুখ কৰিবও নালাগে। এদিন তুমিও এই ঘৰ এৰি যাবই লাগিব। মামা মই এয়া সপোনতো ভবা নাই যে মই এই ঘৰ এৰি যাব লাগিব। মই তোমালোকক এইখন ঘৰত অকলশৰীয়া কৰি যাব নোৱাৰো মামা। মই ইয়াতে থাকিম। প্ৰতিজনী ছোৱালীৰ দৰে তোমাৰ কি সপোন নাই বোৱাৰী হৈ শহুৰৰ ঘৰখনৰ আলপৈচান ধৰা, সকলোকে প্ৰতিপাল কৰা? মামা সেইবোৰ কৰাত মই নাই। মই ইমানো কাৰোবাৰ বাবে এভেইলেবল হ'ব নোৱাৰো। কিন্তু এয়া কাৰোবাৰ বাবে এভেইলেবল হৈ থকালৈ নহয়, সেয়া আনন্দৰ কথা। সেইখিনিতো আনন্দ আছে। তুমি তোমাৰ স্বামীৰ দেউতাক বা মাকক নিজৰ মা দেউতা বুলিয়েতো ভাবিবা। এতিয়া এইখন ঘৰত আমাৰ বাবে তুমিতো কেতিয়াবা কিবা ৰান্ধা, হয় তুমি বৰকৈ কিচেনত নোযোৱা, তথাপিতো কেতিয়াবাতো ৰান্ধা আৰু তোমাৰ হাতৰ আমাক খাবলৈ দি তুমি কিমান সন্তোষ পোৱা। ঠিক সেইদৰে নতুন ঘৰখনতো তেনেকৈ ৰান্ধি কাৰোবাক খুৱাই আৰু সন্তোষেৰে কোনোবাই খালে বোৱাৰীগৰাকীয়ে বহুত শান্তি পায়। এতিয়া চাগে ৰুহি বায়ে তাকে কৰি আছে। ৰুহিয়েতো ক'ত কিচেনত সোমাই পাইছে, তথাপিতো মই তাইক মাজে মাজে অলপ শিকাইছিলোঁ। সৰুতে তাই মই ৰন্ধাবোৰ চাই থাকে আৰু তাকে অনুকৰণ কৰে। তাই ধুনীয়া ৰান্ধে। নিশ্চয় আজি তাইৰ হাতৰ খাই সকলোৱে আনন্দ পাব। ৰাতিপুৱাই ৰুহিয়ে মোলৈ ফোন কৰিছিল মামা। মোৰ ফোনটো ছুইচ অফ আছিল আৰু এতিয়া মই বালৈ ফোন কৰোঁতে বাৰ ফোনটো ৰিচিভ নকৰিলে, হয়তো ব্যস্ত আছে। আজি তাইৰ প্ৰথম দিন সেইখন ঘৰত, গতিকে তাইৰ ব্যস্ততা বহুত বাঢ়িব। তাই মোলৈ ফোন কৰি সুধিছিল, মা আজিতো মোৰ এইখন ঘৰত প্ৰথম দিন আৰু তোমালোকে কৈছিলা প্ৰথম দিনত মই কিবা ৰান্ধিব লাগে, মিঠা কিবা ৰান্ধি সকলোকে খুৱাব লাগে। মই আজি কি ৰান্ধো? মই ক'লো তুমি যে ৰান্ধা ক্ষীৰকে ৰান্ধা। তাই কৈছে তোমাৰ স্পেচিয়েল ক্ষীৰ ৰান্ধিম মই আজি। মামা তুমি যে ৰান্ধা স্পেচিয়েল ক্ষীৰ, বা আৰু মই খাই যে বহুত ভাল পাওঁ। বায়ে সেয়া ৰান্ধিছে। ৰান্ধিম বুলি সেয়াকে কৈছে। তাই পিছে মই ফোন কৰোঁতে মোলৈ ফোন কৰোঁতে ৰুমৰ পৰা যোৱাই নাই। বাকী তাহাঁতৰ ঘৰৰ মানুহে বা কি ৰান্ধিব কয়? মামা কিন্তু বায়ে স্পেচিয়েল ক্ষীৰ ৰান্ধিবই। মই যাওঁ মামাৰ স্পেচিয়েল ক্ষীৰ এতিয়া বাৰ হাতেৰে ৰন্ধা খাব যাওঁ। তাইও পাৰফেক্ট তোমাৰ দৰেই ৰান্ধে। ৰ'বা কু তুমি ক'ত যোৱা? ক'ত যোৱা মানে মই বাৰ ঘৰলৈ যাওঁ, আদিত্যহঁতৰ ঘৰলৈ। বাৰ ওচৰত যাওঁ। কালি এইখন ঘৰৰ পৰা তোমাৰ বা গৈছে। আজিয়ে যদি তুমি ৰাতিপুৱাতে যোৱা কথাটো ভাল নহয়, গতিকে ইভিনিঙত গৈ খবৰ এটা লৈ আহিবা, হ'বনে? ভাল বেয়া এইবোৰ বিবেচনা কৰি নাথাকো মই এতিয়া। মোৰ বাৰ ওচৰলৈ মই যেতিয়াই মন যায় তেতিয়াই যাম মামা, আৰু প্ৰয়োজন হ'লে মই তোমাকো লৈ যাম। এই ছোৱালীজনী যে বৰ জেদি হৈছে। মামা মই এতিয়া বাৰ ওচৰলৈ যামেই আৰু বায়ে ৰন্ধা স্পেচিয়েল ক্ষীৰ টেষ্ট ল'মেই। কিন্তু ময়ে ৰান্ধি দিওঁ, খোৱা? নাই বাৰ অবিহনে আজি ফাৰ্ষ্ট ডে এখন ঘৰত, আৰু তুমি বায়ে ভাল পোৱা মই ভাল পোৱা একো বস্তুৱেই ইয়াত ৰান্ধিব নোৱাৰা। মোৰো ৰান্ধিবৰ মন নাই, কিন্তু তুমি ইমান হেঁপাহ কৰিছা বুলিহে ক'লোঁ, কাৰণ তোমালোক দুয়োজনী মোৰ বাবে সমান ভাল পাওঁ তোমালোকক। কিন্তু মামা মই বাৰ ওচৰত গৈ তাত খালেনো কি হ'ব? একো নহয় তুমি ইমান জেদ ধৰিছা যেতিয়া যোৱা বাৰ ওচৰলৈ, কিন্তু সুধা হাতে বাৰ ওচৰলৈ নাযাবা। বায়েওতো এইখন ঘৰৰ ব্ৰেকফাষ্ট আজি বহুত মিছ কৰিছে, গতিকে তাইৰ বাবেও কিবা এটা লৈ যোৱা, মই ৰান্ধি দিওঁ। ঠিক আছে তেন্তে তুমি বাৰ বাবে কি ৰান্ধি দিবা? তাই ক্ষীৰ বনাইছে, তাই মোৰ হাতেৰে খাই ভাল পোৱা বেলেগ কিবা এটাকে ৰান্ধি দিওঁ বুলি ভাবিছোঁ। কি ৰান্ধিবা? মা তাইতো তোমাৰ হাতে ৰন্ধা তুমি বনোৱা ঘৰত বনোৱা যে গোলাপ জামুন, সেয়া খাই বহুত ভাল পায়। দিয়া গোলাপ জামুন বনাই দিয়া, লৈ যাওঁ। কিন্তু গোলাপ জামুন হ'বলৈ সময়টো লাগিব। তেন্তে তুমি কি বনাই দিবা? মোৰ হাতেৰে ৰন্ধা চকলেট কেকটো তাইৰ বহুত ফেভাৰিট। সৰুৰ পৰা তাই সেই কেকটোৰ বাবে বলিয়া। মই তাকে বনাম বুলি ভাবিছোঁ। সেই কেকটো বনোৱা, কিন্তু সেইটো মই ইমান টেষ্ট নাপাওঁ, বায়েহে টেষ্ট পায়। ৰ'বা মই বনাওঁ, তুমি অলপ ৰৈ দিয়া। অ'কে মামা, কিন্তু কেকটো বনাওঁতেও চোন সময় ল'ব। মামাই কি যে বাৰু একো নাই, অলপ ৰৈ দিওঁ। এনেও মোৰ বাৰ ওচৰলৈ কেতিয়া যাওঁ লাগিছে। ক্ষীৰ খোৱাটো কেৱল বাহানা। মোৰ বাক চাবৰ মন গৈছে। প্ৰথম দিনা তাইক চাগে কিমান ধুনীয়া লাগিছে। কিন্তু সেই মানুহগৰাকীয়ে মোৰ বাৰ লগত কিবা বেয়া ব্যৱহাৰ কৰিছে নেকি?
মোৰ বাৰ লগত একো বেয়া কৰিব নোৱাৰে। মা, আজিতো মোৰ এইখন ঘৰত প্ৰথম দিন। মই জানো। আজি মই পাকঘৰত মিঠা কিবা এটা ৰান্ধিব লাগে নহয়। মই ভাবিছো ক্ষীৰেই ৰান্ধো। আমাৰ মায়ে স্পেচিয়েলকৈ বহুত ধুনীয়া ক্ষীৰ ৰান্ধে। সেয়া আমি মাৰ স্পেচিয়েল ক্ষীৰ বুলি কওঁ। এতিয়া মোক মামাই শিকাই দিয়াৰ দৰে মই ইয়াতো ৰান্ধিব বিচাৰো। মই ৰান্ধোগৈ। তোমাক মাৰ ঘৰৰ নিয়ম মোৰ ঘৰত নচলিব। এইখন মোৰ ঘৰ, গতিকে নিয়ম মোৰ দৰে চলিব। তুমি এইখন ঘৰত মালিকনী হোৱাৰ চেষ্টা নকৰিবা ৰুহি। মা, নহয়, মিঠা কিবা ৰান্ধিব লাগে বাবেহে কৈছিলো। কোনে ক'লে তোমাক মিঠা ৰান্ধিব লাগে বুলি? মইতো কোৱা নাই। মামাই কৈছিল, আৰু মোৰ আইতা খুৰী সকলোৱে কৈছিল, সেইবাবেহে। এই ঘৰখন তোমাৰ মামা আইতা খুৰীৰ ঘৰ নহয়, মোৰ ঘৰ। গতিকে এই ঘৰৰ নিয়ম মোৰ মতে চলিব। আমাৰ ঘৰত ৰাতিপুৱাই কোনেও মিঠা নাখায়, গতিকে মিঠা বনোৱাৰ কোনো প্ৰয়োজন নাই। এনেও তুমি এইখন ঘৰলৈ মিঠা আনিবা বুলি মোৰ মনে নকয়। মীনায়ে সকলোবোৰ বনাই সাজু কৰি থৈছে। ব্ৰেকফাষ্ট কৰিলেই হ'ল। মীনায়ো কৈছিল ৰুটি আৰু চব্জি তাই বনালে। মোক কিবা বনালে বনাব কৈছিল। চুপ, মই কৈছো নহয়। মই যি কৈছো সেইটোৱেই হ'ব। একো বনাব নালাগে এতিয়া। ডাইনিঙত বহা আৰু আদি পল সকলোকে মাতি আনা। একেলগে সকলোৱে ব্ৰেকফাষ্ট কৰক। কিন্তু আদি শুই উঠাই নাই। শুই উঠি ফ্ৰেছ হৈ অহালৈ অলপ সময় হ'ব মা। তুমি আহিয়ে মোৰ ল'ৰাটোৰ নিয়ম সলনি কৰি দিলা নেকি? সি ইমান দেৰিলৈকেতো শুই নাথাকে আনদিনা। আজি কিয় শুই আছে? কালি দিনটোত কেৱল ল'ৰা ধপৰা হোৱাৰ দৰেই হ'ল যে ভাগৰ লাগিছে। অলপ দেৰিকৈ উঠিম বুলি ক'লে মোক। যোৱা এতিয়া। মা, পাপা ক'ত আছে? কিয়? মই সেৱা এটা কৰোঁ বুলি ভাবিছিলো। দেউতা আৰু আপোনাক একেলগে। হ'ব। বৰ সতী সাবিত্ৰী লখিমী বোৱাৰী দেখাব নালাগে মোৰ ওচৰত। মই জানো যে তুমি চলে বলে কৌশলে কিদৰে মোৰ আদিত ফচালা। প্ৰথম বন্ধুত্ব কৰি তাৰ পিছত প্ৰেমৰ মায়া জালেৰে। তোমাক মই এইখন ঘৰত বোৱাৰী হিচাপে বিচৰা নাছিলো। গতিকে স্পষ্টকৈ শুনি লোৱা যে মই তোমাক বোৱাৰী হিচাপে নাভাবোঁ। গতিকে বোৱাৰী হৈ তুমি এইখন ঘৰৰ নিয়ম পালন কৰিব নালাগে। তুমি এইখন ঘৰত প্ৰথম দিনাৰ বাবে মিঠা ৰন্ধা আৰু আমাক সেৱা সৎকাৰ কৰা, এইবোৰ তোমাৰ লগতে ৰাখা। কিন্তু মা, আপুনি এইচোন এই বিয়াৰ বাবে মান্তি হৈছিল। বিয়াৰ আগত আপুনি কিয় এইবোৰ কথা নকলে? এতিয়া কিয় কৈছে? আজি মোৰ এইখন ঘৰত প্ৰথম দিন। আপোনাৰ পৰা মই এইটো আশা কৰা নাছিলো। তুমি আশা কৰা মতে সকলোবোৰ নহয়। মানুহে বিচৰাবোৰ সকলোবোৰ নাপায়। তুমি কি ভাবিছা? তুমি বিচাৰিলা আদিক আৰু পাই গলা। কিন্তু সকলোবোৰ এইখন ঘৰত তোমাৰ মতে নাপাবা, বুজিলা নহয়? ঠিক আছে মা। আদি, তুমি ফ্ৰেছো হলা। মই আকৌ ভাবিছিলো তোমাক জগাব লাগিব। মোৰ বিউটিফুল ৱাইফে মোৰ বাবে নহয়, আমাৰ সকলোৰে বাবে আজি ফাৰ্ষ্ট এইখন ঘৰত মিঠা কিবা ৰান্ধিছে আৰু খাবৰ বাবে মই নুঠিম। মই উঠিমেই। আমি সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰিম। আদি, মই একো মিঠা ৰন্ধা নাই। কি? তুমি চোন বিয়াৰ আগৰ পৰা মোক কৈ আছিলা ফাৰ্ষ্ট ডে তুমি কিচেনত তোমাৰ মামাৰ স্পেচিয়েল ক্ষীৰ ৰান্ধিবা। তেন্তে ক'তা? কিয় নাৰান্ধিলা? মোক তুমি লোভ দি এতিয়া নাৰান্ধিলা ন? আৰে তোমাৰ মামাৰ হাতেৰে খাইছো, কিন্তু তুমি ৰন্ধাটো খোৱা নাই। কিয় নাৰান্ধিলা? আৰু ৰান্ধিম বুলিয়েতো তুমি সোনকালে শুই উঠিও গৈছিলা। আচলতে ইয়াত সেইবোৰ নিয়মেই নাই। মই নিয়ম নাই যেতিয়া কিয়নো ৰান্ধিম? কি? মীনায়ে সকলোবোৰ ৰান্ধিলে আৰু মীনাক সুধিলো বোলে নিয়ম নাই, গতিকে নাৰান্ধিলো। মীনাক সুধিলা নিয়ম নাই বুলি ক'লে আৰু তুমি নাৰান্ধিলা? আৰে তোমাৰ ৰান্ধিবৰ মন আছিল। নিয়ম থাকক বা নাথাকক ৰান্ধিব লাগিছিল। আৰু তুমি মাক সুধিব লাগিছিল। মায়ে তোমাক নিশ্চয় ৰান্ধিব ক'লেহেঁতেন। সেই মীৰাই এইবোৰ নাজানিবওতো পাৰে। মাক বাৰু বলা এতিয়া আমি যি আছে তাকে খাই লওঁ। কিন্তু তুমি মাক কিয় নুসুধিলা? মাক কি লগ নাপালা? পালো, মাক লগ পালো। বলা না আদি, কিনো একেটা কথাতে লাগি আছা? তুমি মোক ফাঁকি দিছা, সেইবাবে লাগি আছো। কিয় ফাঁকি দিছা? তোমাক মায়ে মানা কৰিলে ন ৰান্ধিবলৈ? কি কৈছা তুমি? মায়ে কিয় মানা কৰিব? মাক লগ পাইছা যেতিয়া তুমিতো মাক ক্ষীৰ ৰন্ধা কথা নোকোৱাকৈ থকা নাই। হয়তো মায়ে মানা কৰিলে, মীনাই মানা কৰা নাই। আদি,
এইবোৰ কথাৰ মাজত তোমাৰ সোমোৱাৰ কোনো প্ৰয়োজন নাই এতিয়া ব'লা ব্ৰেকফাষ্টৰ বাবে সকলো ৰৈ আছে ঠিক আছে আদি তুমি মোক এবাৰো কোৱা নাই যে আজি মোক দেখিবলৈ কেনেকুৱা লাগিছে মোক নোকোৱা ন মোৰ প্ৰশংসা নকৰা বিয়া হৈ আহিলো নহয় মোক এতিয়া প্ৰশংসা নকৰা আৰু তুমি তোমাক বাৰু কোনোবা এদিনা বেয়া দেখিব পাৰি নেকি বহুত ধুনীয়া লাগিছে কিন্তু মোৰ খং উঠিছে সেয়ে মই ইয়াক ক'ব পাহৰিলো খং উঠিছে কিয় আদি তোমাৰ কিয় খং উঠিছে কিয়নো তুমি মিছা মাতিছা তুমি আহিছা সৰি বা সৰি আদি যে মই নক নকৰাকৈ ৰুমৰ ভিতৰলৈ সোমাই আহিলো কিন্তু মোৰ খং এটা উঠি আহিছিল সেয়ে মই পাহৰিয়ে থাকিলো সৰি তুমি কিয় চৰি কৈছা ইটছ অ'কে তুমি তোমাৰ বা ৰুমত আহিছা আগতে আমি একেটা ৰুম শ্বেয়াৰ কৰিছিলো এতিয়া তুমি মোৰ ৰুমত সোমাবলৈ নক কৰিব বা পাৰমিশন বিচাৰিব নালাগে বা আগতে তোমাৰ মোৰ ৰুম আছিল আমি একেলগে শ্বেয়াৰ কৰিছিলো হয় কিন্তু এতিয়া ৰুমটোৰ কথা বেলেগ আচলতে আদি আৰু তুমি একেলগে থাকোতে মোৰ আহিবলৈ ভাল নালাগে দিয়াচোন চুপ সৰি কিন্তু বা তুমি প্ৰথম দিনাই আদি কিয় ফাঁকি দিছা মই আদি বুলি মতাৰ বাবে বেয়া নাপাবা ইমান সোনকালে ভিন্দ বুলি মাতিব নোৱাৰো মই তোমাক ইটছ অ'কে তুমি মোক আদি বুলিয়ে মাতিবা তুমি আদি বুলি মতাত মোৰো আপত্তি নাই ৰুহিও আপত্তি নাই ন ৰুহি আদিয়ে ঠিকেই কৈছে তুমি আগতে আদিক যি বুলি মাতা এতিয়াও সেই বুলিয়ে মাতিবা আমি আপত্তি নকৰো আৰু কোৱাচোন কি মিছা কলো মই তুমি মিছা মাতিছা যে সকলো বনোৱাৰ বাবে তুমিয়ে মিঠা নবনালা বৰঞ্চ তোমাক মিঠা বনাবলৈ আদিৰ মাকে অৰ্থাৎ আন্টিয়ে মানা কৰিছিল তুমি এই কথা আদিক স্পষ্টকৈ কৈ দিয়া নাই কিয় বা তুমি এইবোৰ মানে মুখ ফাঁকি নিদিবা বা মই সকলো জানি আহিছো আৰু আদি তুমি তোমাৰ মাক বুজাই দিবা মোৰ বাৰ লগত যদি অত্যাচাৰ কৰে মই কিন্তু সহ্য নকৰিম তুমি এইবোৰ কি কৈছা কুহি মোৰ মায়ে কিয় অত্যাচাৰ কৰিব মোৰ মা তেনেকুৱা নহয় একচুৱেলি তোমাৰ মা কেনেকুৱা মই ভালদৰে জানো তুমি সেইবোৰ বাদ দিয়া কোৱাচোন মোৰ বাবে কি আনিছা তুমি বেগ লৈ আহিছা যেতিয়া নিশ্চয় মোৰ বাবে কিবা লৈ আহিছা মামাই দি পঠাইছে বা তুমি ভাল পোৱা চকলেট কেক দি পঠাইছে চিৰিয়াছলি Oh my god বা মই ঘৰত ব্ৰেকফাষ্ট কৰিব নোৱাৰিলো তোমাক বহুত মিছ কৰিছিলো আৰু তুমি ক্ষীৰ ৰান্ধিবা বুলি গম পাই মই ইয়ালৈ গুচি আহিছিলো আচলতে ক্ষীৰ খাবলৈ অহাটো মোৰ কেৱল বাহানা আছিল মই তোমাক চাবলৈ আহিছিলো তোমাক আজি কিমান ধুনীয়া লাগিছে সঁচাকৈও জোনটোৰ দৰে চিলিকি আছা মোৰ মইনাজনী বহুত ধুনীয়া লাগিছে তোমাক বা তুমি আৰু আদিয়ে মোক কোনোবা দিনা প্ৰশংসা কৰিবলৈ এৰিছানে সিমানেই প্ৰশংসা কৰা যে তোমালোকে মই পাহৰিয়ে যাওঁ যে মই হয় কোন তুমি আমাৰ মাজতে তোমাক বিচাৰি পোৱা ন এয়া হৈছে ট্ৰু লাভ আদিৰ প্ৰতি থকা তোমাৰ ট্ৰু লাভ আৰু আদিৰ তোমাৰ প্ৰতি থকা ট্ৰু লাভ মোৰ প্ৰতি থকা তোমাৰ ট্ৰু লাভ আৰু মই তোমাক কৰা ট্ৰু লাভ হ'ব বহুত কথা আৰম্ভ কৰি দিলা এতিয়া মোক কেক দিয়া কেক এনেকৈ নিদিওঁ তুমি স্পষ্টকৈ সঁচাবোৰ আদিক কোৱা তাৰ পিছতহে তুমি কেক খাব পাবা তুমি এইবোৰ কি কৈছা আৰু আদিক মই কি ক'ব লাগে কিয় তুমি মোক ক'ব নালাগে আৰে তুমি মোৰ প্ৰতিটো কথাই ক'বা মোৰ লগত প্ৰতিটো কথাই শ্বেয়াৰ কৰিবা বুলি কিয় শপত খাইছিলা তুমি মোৰ পৰা প্ৰথম দিনাই কথা লুকুৱাইছা ৰুহি আদি তুমি মোৰ চকুলৈ চাব পৰা নাই কিয় মোৰ চকুলৈ চাই সঁচাবোৰ কোৱা কৈ দিয়া বা এনেকৈ হাজলি হৈ থকাৰ যুগ নহয় এতিয়া বেয়াবোৰ দেখিও সহ্য কৰি থকাৰ যুগ নহয় এতিয়া বেয়াটোৰ বিৰুদ্ধে মতাৰ যুঁজ সেই যুগত তুমি যদি সকলো সহি সামৰি থাকা তেন্তে তোমাক ক'ৰ পৰা ক'লৈ কোনে লৈ যাব বুজিয়ে নাপাবা প্লিজ বা তুমি সঁচাবোৰ আদিক কৈ দিয়া মই মোৰ বাক কাৰোবাৰ বাবে নিজৰ জীৱন শেষ কৰি দিব যে সেইটো বিচৰা নাই আৰু মামাই আমাক সেইটো শিকোৱা নাই গতিকে তুমি কৈ দিয়া কিন্তু তুমি মই কেনেকৈ জানিলো সেইটো তুমি পিছত গম পাবা এতিয়া তুমি আদিক সঁচাবোৰ কৈ দিয়া আদি আচলতে মায়ে মানা কৰিলে মোক মিঠা ৰান্ধিবলৈ মাৰ গাতো কোনো ভুল নাই মায়ে কৈছে আমাৰ ঘৰত সেইটো নিয়ম নাই গতিকে নতুন নিয়ম উলিয়াব নালাগে বছ সিমানেই সিমানেই সেই সময়ত কেৱল মই আৰু মা আছিলো তুমিতো নাছিলা গতিকে মোক ক'ব দিয়া কথাবোৰ ঠিক আছে ৰুহি
তুমি ঠিকেই কৈছা সেই সময় তুমি আৰু মা আছিলা মায়ে মানা কৰিছিলে বুলি তুমি মোক ফাৰ্ষ্টতে নকলা কিয় কিয়নো তুমি কষ্ট পাবা বুলি নকলো বাৰু ঠিক আছে মই মাক কওঁ তুমি এতিয়া ক্ষীৰ ৰান্ধা গৈ যোৱা ক্ষীৰ নাই নাই মায়ে মানা কৰাৰ পিছত মই নাৰান্ধো আৰু তুমি মাক এইবোৰ কথা ক'ব নোৱাৰা প্লিজ আজি প্ৰথম দিনাই মই তোমাক কথা লগাইছো বুলি জানিলে মায়ে মনত বহুত কষ্ট পাব প্লিজ কো তুমি মানা কৰা আদি যি হ'ব লগা আছিল হ'ল এতিয়া তুমি সেইবোৰ কথাকে তোমাৰ মাক নকবাকৈ এনেই বাৰ প্ৰতি মনত কিবা ভাববোৰ আহিব আজি বায়ে মিঠা ৰান্ধিব লাগে নিশ্চয় ৰান্ধিব মই বাক ৰিকুৱেষ্ট কৰিম আৰু মই ৰান্ধিব কৈছোঁ বুলি কৈ বাৰ সৈতে ক্ষীৰ ৰান্ধিম আৰু আমি সকলোৱে খাম কিন্তু তুমি একো নকবা মই আজি ৰুহিৰ হাতেৰে মিঠা খাবলৈ পাব লাগিব নিশ্চয় পাবা আদি কিন্তু মোক ৰুহিয়ে নাই কোৱা কুহি কিন্তু মায়ে মানা কৰাৰ পিছত মই কেনেকৈ ৰান্ধো মাক মান্তি কৰোৱাৰ দায়িত্ব মোৰ অৰ্থাৎ আণ্টিক মই মান্তি কৰাম তুমি ৰান্ধিব লাগিব আজি তুমি ইয়াত মিঠা ৰান্ধিব লাগিব ঠিক আছে তেন্তে মই ৰান্ধিম আদি অ'কে তোমালোক বাই ভনী দুজনীয়ে কথা পাতা মই ভাইটিৰ ওচৰত যাওঁ তাৰ লগত কথা এটা আছে কি কথা নাটাছাৰ কথাটো গম পাইছিল যে মই গতিকে তাক সেই বিষয়ে খবৰ এটা ৰাতিপুৱাই এইটো ভালো নালাগে তথাপিতো সি চাগে এতিয়া উঠাই নাই যাওঁচোন ঠিক আছে যোৱা কিয় বা কিয় তুমি আদিক ফাঁকি দিছিলা আৰু কিয় তুমি এনেকুৱা কৰিছা কো মাক পুতেকৰ মাজত বেয়া কৰিব নোৱাৰো আমি মই কোনো মাক পুতেকৰ লগত বেয়া কৰিব বিচৰা নাই বা কিন্তু বা তুমি পাহৰি নাযাবা যে সেই মানুহগৰাকী আচলতে হয় কি সেই মানুহগৰাকীয়ে তোমাক এইখন ঘৰত কিয় বোৱাৰী হিচাপে বিচৰা নাই আৰু মোক কিয় বিচাৰিছিল মই তোমাক সকলোবোৰ কথা কৈছোঁ আৰু সেই সময়ত হয়তো তুমি শুনা নাই তুমি দেখা নাই বাবে তুমি বিশ্বাসেই কৰিব পৰা নাই মোৰ কথাবোৰ এনেকৈ কিয় কৈছা কো তোমাৰ কথা মই কিয় বিশ্বাস নকৰিম তুমি মাত মাতিবা নিজৰ হৈ মাত মাতিবা বা মই তোমাক এইদৰে সহি সামৰি থকা সতী সাবিত্ৰী হৈ থকা বিচৰা নাই তুমি ভদ্ৰতা ৰাখিবা মায়ে দিয়া সংস্কাৰখিনি ৰাখিবা কিন্তু তোমাৰ লগত কোনোবাই বেয়া কৰিলে তাৰ উত্তৰ তুমি দিবা মানুহগৰাকী যেনেকুৱাই নহওক কিয় তেওঁতো আদিৰ মাক যেতিয়া মোৰো মাকো গতিকে মা বুঢ়ী হিচাপে সন্মানটো কৰিব লাগিব তেওঁ মুখে মুখে উত্তৰটো দিব নোৱাৰো মই সেইটো কৰিবলৈও তোমাক কোৱা নাই বা তোমাক এনেকৈ ক'ব আৰু তুমি শুনি থাকিবা পিছে তুমি কোৱাচোন তুমি কেনেকৈ জানিলা যে মায়ে মোক ক্ষীৰ বনাবলৈ মানা কৰিছে মই গেটৰ বাহিৰতে কাৰখন ৰখিলোঁ তাৰপিছত আহি আছিলোঁ কলিং বেল টিপিব লওঁতেই আংকুলক পালোঁ আংকুলে ক'লে তুমি আহিছা আহা আৰু আহোঁতেই মই আদিৰ মাক আৰু মীনা যে কাম কৰা মানুহগৰাকী তাহাঁতে পাতি থকা শুনিলোঁ মীনাই ক'লে বাইদেউ বৌয়ে ক্ষীৰ বনাম বুলি কৈছিল তেতিয়া মই ভাবিছোঁ মানুহগৰাকীয়ে বনোৱাৰ কথা ক'ব কিন্তু আদিৰ মাকে কৈছে মই মানা কৰিলোঁ কাৰণ এইবোৰ নিয়ম ইয়াত নচলে বুলি ক'লোঁ তাই মাকৰ ঘৰৰ নিয়ম ইয়াত চলাব নোৱাৰিব মই স্পষ্টকৈ শুনিছোঁ আৰু আদিৰ মাকে পিছলৈ ঘূৰি চাই মোক দেখা পালে মোক কৈছে কুহি মই মানুহগৰাকীৰ লগত একো কথা নাপাতি ডাইৰেক্ট তোমালোকৰ ৰুমত আহিলোঁ আৰু সেইবাবে নক কৰিবলৈও পাহৰি গ'লোঁ কিনো নক কৰাৰ কথা কৈ আছা তুমি তোমাৰ বাৰ ৰুমলৈ আহিলে নক কৰি অহাৰ কোনো প্ৰয়োজন নাই তুমি এই কথাবোৰ মামাক নকবা মামাই প্ৰথম দিনাই মোৰ লগত এনেকুৱা হৈছে বুলি গম পাই বহুত কষ্ট পাব আৰু মামাই কষ্ট পোৱাটোতো আমি এজনীও নিবিচাৰোঁ ঠিকেই কৈছা বা মই মামাক নকওঁ বা এই মানুহগৰাকীয়ে তোমাক আৰু কি কৈছিল কোৱা মই তোমাৰ পৰা একো কথা নলুকুৱাওঁ সেয়ে কওঁ শুনা মোক বোলে তেওঁ বোৱাৰী হিচাপে কেতিয়াও মানিব নোৱাৰে এইখন ঘৰত বোলে মোক বোৱাৰী কৰিবলৈ তেওঁ মন নাছিল আৰু মোক কৈছে তোমাৰ মাক আইতা খুৰী তেওঁলোকৰ নিয়ম ইয়াত নুলিয়াবাহি আৰু কৈছে মই বোলে আদিক ফচাইছোঁ মই আদিক নাই ফচোৱা আকৌ লোকৰ কথা শুনি মন বেয়া নকৰিবা তুমি তোমাৰ বিষয়ে জানা গতিকে নিজকে শুদ্ধ বুলি ভাবা নহয় তুমি ভাবোঁ যিখিনি ঠাইত তুমি শুদ্ধ নিজকে শুদ্ধ বুলি ভাবা আৰু যিখিনি ঠাইত তুমি ভুল নিজকে ভুল বুলিয়ে ভাবিবা আৰে মোৰ কুজনীয়ে মোক জ্ঞান দিছে মোক শিক্ষা দিছে মোক বুজাইছে তুমি সঁচাকৈ বহুত ডাঙৰ হ'লা তোমাক পাৰো নোৱাৰোকৈ কোচত তুলি লৈছিলোঁ তুমি এই পৃথিৱীলৈ আহোঁতে মোৰ বয়স মাত্ৰ 9 বছৰ আছিল আৰু মোৰ কুজনী ইমান ডাঙৰ হৈ গ'ল
বা তোমাৰ অবিহনে ঘৰখনত একেবাৰে ভাল লগা নাই। বহুত মিছ কৰিছো তোমাক। অকল মই মিছ কৰাই নহয়, মামা পাপা আইতা সকলোৱে মিছ কৰিছে। খুৰা আৰু খুৰী গ'লগৈ নেকি? বৰ্তা আৰু বৰমাক গ'লগৈ, ককাও গ'লগৈ, এতিয়া আইতাহে আছে। বিজনেছৰ কামত গ'ল। ককাৰ তোমাৰ ঘৰলৈ অহাৰ বহুত ইচ্ছা আছিল, মানে এইখন ঘৰলৈ, কিন্তু কল আহিল গুচি যাব লগা হ'ল। কিন্তু এতিয়া মই কেনেকৈ ক্ষীৰ ৰান্ধিম? আদিকটো মই কথা দিলো ৰান্ধিম বুলি, মই কেনেকৈ ক্ষীৰ ৰান্ধিম কোৱা? ৰে তোমাৰ এই চিজ থাকোঁতে তুমি টেনশ্যন লৈছা কিয়? এতিয়াই মই আণ্টিক কমগৈ যে বায়ে ক্ষীৰ ৰান্ধিব আৰু বায়ে ৰন্ধা ক্ষীৰ খাবলৈ মই আহিছোঁ। মই চাওঁ মোৰ সন্মুখত কেনেকৈ সেই মানুহগৰাকীয়ে না কয়, কাৰণ তেওঁ মোৰ লগত এটা চৰ্তত বান্ধ খাই আছে। চৰ্তত বান্ধ খাই আছে? কি চৰ্তত বান্ধি থৈছা তুমি মানুহগৰাকীক? কি চৰ্ত কোৱা? সেইদিনা তেখেতে মোক লগ কৰিছিল আৰু ময়ো তেখেতৰ লগত কথা পাতিবৰ বাবে আহিছিলোঁ, যিহেতু তেওঁ মোলৈ ফোন কৰিছিল। আৰু তেতিয়া ক'ল, মই তেওঁক সকলোবোৰ কথা কৈ দিলোঁ যে তেওঁৰ বিষয়ে মই চব জানিছোঁ, কিন্তু তেওঁ ক'লে এই কথাবোৰ যাতে মই তেওঁৰ পুতেক এটাকো নকওঁ। আৰু মই ক'লোঁ, যদি মই আপোনাৰ পুতেকক ক'ব নালাগে এই কথাবোৰ, তেন্তে মোৰ ৰুহি বাই সেইখন ঘৰত কষ্ট পাব নোৱাৰিব। আপুনি মোৰ চৰ্তটো মানি লওক যে ৰুহি বাক কেতিয়াও কষ্ট নিদিয়ে বোৱাৰী হিচাপে গ্ৰহণ কৰিব, আৰু যদি তাকে নহয়, আপুনি ভাবি ল'ব আপোনাৰ পুতেকহঁতে আপোনাৰ সত্যটো গম পাই গৈছে। কিয় বাৰু এনেকুৱা কৰিব লাগে তুমি? কাৰোবাৰ মনত যদি মোৰ প্ৰতি ভাল ভাৱ নাথাকে, বলেৰে সেই ভাল ভাৱ লোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰয়োজন আছে বা, তুমি কোন গুণে কম? তুমি কোনো গুণে কম নহয়। তেওঁ তোমাক কিয় বোৱাৰী হিচাপে আঁকোৱালি নলয়, মোক কিয় ল'ব বিচাৰিছে? তুমিতো জানাই আৰু ময়োতো জানো। গতিকে তেনেকুৱা মানুহৰ লগত তেনেকুৱাই কৰিব লাগিব। হয়, সেইটো বুজিছোঁ যে তেওঁ তোমাৰ শাহুমা অৰ্থাৎ নিজৰ মাৰ দৰে, কিন্তু তুমি এইটো পাহৰি যাব নোৱাৰা বা যে তেওঁ আমাৰ মাৰ নাম শেষ কৰি নিজৰ নাম প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। তুমি ঠিকেই কৈছা কু। সেই কথা মই পাহৰিব নোৱাৰো। সেই কথা মই মনত ৰাখি ঘৰখনত চলিব লাগিব। মই দুয়োগৰাকীকে সমান বুলি ভাবিব বিচাৰো, কিন্তু মই মামাৰ স্থান মোক জন্ম দিয়া মাকো দিব নোৱাৰো, সেইগৰাকীকো দিব নোৱাৰো। কাৰণ মামা মোৰ বাবে বিশেষ। যিগৰাকী মানুহে মোক জন্ম নিদিয়াকৈ ইমান মৰম আৰু আদৰ কৰিব পাৰে, সেই মানুহগৰাকীৰ বাবে মোৰ হৃদয়ৰ মৰম ভাল পোৱাও বেলেগতকৈ পৃথক হ'বই লাগিব। বা ব'লা এতিয়া, সকলোৱে ব্ৰেকফাষ্ট কৰিবৰ বাবেও ৰৈ আছে, আৰু তুমি ব্ৰেকফাষ্টৰ পিছত মিঠা দিবা নে আগত লগতে দিবা, সেইটোতো ডিচাইড হ'ব তলতে। গতিকে ব'লা তললৈ যাওঁ।